হে গাইজ ওয়েলকাম টু মাই চেনেল। এই ভিডিঅ'টোত ৰেংক 2024 হিৰোইক কাৰ্ডৰ বিষয়ে ক'ম। চাওক, আপোনালোকে ইয়াক একদম সহজভাৱে নল'ব। যদি ভিডিঅ'টো চাব মন আছে না তেতিয়াহ'লে পূৰা ফুল ভিডিঅ'টো চাওক। যদি কিবা কাম আছে তেতিয়াহ'লে কামখিনি কৰি আহক, আৰু যদি গেম খেলি আছে না গাইজ গেম খেলি আহক, আৰু যেতিয়া ফ্ৰী হৈ যাব না তেতিয়া ভিডিঅ'টো চাব, পূৰা ফুল ভিডিঅ'টো চাব গাইজ। আৰু ফ্ৰী ফায়াৰত যি ইভেণ্ট আহে তেতিয়া পূৰা এক্সপিৰিয়েঞ্চৰ লগত ভিডিঅ' বনাওঁ গাইজ। আৰু এইটোতো মই শ্বৰ্ট ভিডিঅ'ত যি আপডেট আহে অলপ চলপ তাতে কাভাৰ কৰি দিওঁ হালকা ফুলকা। আৰু এই ইমোটটো আপুনি ল'ব পাৰিব গাইজ, মই 100% গেৰাণ্টি দি কৈছোঁ। আৰু যিসকল অল্ড প্লেয়াৰ হয় সেইসকল একদম নেৰে গাইজ, ফ্ৰীত পোৱা বস্তুটো। আৰু এতিয়া কম কি ভুল কৰিব নালাগে, পূৰা এক্সপিৰিয়েঞ্চৰ লগত কৈছোঁ গাইজ। আৰু আপোনালোকে মাত্ৰ 4খন কাৰ্ডতে এই পেৰাচুটটো পাইছে, তাকো একদম ফ্ৰীতে। কথাটো বুজক গাইজ, যেতিয়া বুজিব তেতিয়াহে পাৰিব না গাইজ। আৰু বহুত লোকে ভাবিছে চাগে এইটো এটা MP5ৰ গান স্কিন হয়, এইটো MP5ৰ গান স্কিন। একদম নহয় গাইজ, এইটো এটা UMPৰ গান স্কিন হয়। আৰু অকল গান স্কিনে নহয় গাইজ, ই এটা ইভ'গানৰো বাপেক হয়, চবতকৈ খাতাৰনাক গান স্কিন গাইজ। আৰু ইয়াত চাওক গাইজ, UMPৰ গান স্কিন ডাবল ৰেঞ্জ আৰু ডাবল ডেমেজ আছে গাইজ এই গান স্কিনটোত। আৰু আপুনিওতো জানে, যদি কিবা গানত ৰেঞ্জ থাকে তেতিয়াহ'লে কিমান দূৰত যায় এই গানৰ গুলি লাগে ভাই গাই। আৰু এইটো গান স্কিনেৰে যদি আপুনি ফেক্টৰীৰ পৰাও গুলি মাৰে না গাইজ, ডাইৰেক্ট ক্লক টাৱাৰত যাই গুলি লাগিব। মই ফাল্টু কৰা নাই গাইজ, আপুনি স্ক'প কৰি চাব, লগালগ প্ৰমাণ পাই যাব। আৰু গাইজ মই এতিয়া প্ৰফাইলত আহিলোঁ, আৰু এই ছেটিংছটোত টেপ কৰি দিলোঁ। টেপ কৰি দি ইয়াত টাইটেলত আহি গ'লোঁ, আৰু এইবোৰ টাইটেল দেখিবলৈ পালোঁ। আৰু এইবোৰ যে টাইটেল দেখিছে না গাইজ, একদম নৰ্মেল টাইটেল হয়। আৰু এই নীলাবিলাক একদম নৰ্মেল টাইটেল হয়। যিটো খাতাৰনাক টাইটেল হয় এইটো একদম এই ৰেডবালা মানে ৰঙা টাইটেলটো একদম খাতাৰনাক টাইটেল হয় গাইজ। আৰু মিছন কমপ্লিট কৰিবলৈ আপোনালোকে ইয়াত টিপক, আৰু 2024 ৰেংকত যাওক। যাই পেলাই ইয়াত চাওক গাইজ, যিটো ইয়াত মানে বেটেল ৰয়েল আৰু ক্লাছ স্কোৱাড আছে। এই কি হ'ব বেটেল ৰয়েল আৰু ক্লাছ, আৰু নতুন বান্দায়ো একদম বুজি পাই যাব ভাই। আৰু যদি আপোনালোকৰ অল্ড প্লেয়াৰ হয় তেতিয়াহ'লে কিমান বছৰ ধৰি গেম প্লে কৰিছে সেইটো কমেণ্টত জনাব। আৰু এইটো যে মই ভিডিঅ' বনাই আছোঁ, কাৰণ যি নতুন প্লেয়াৰ আহে এনিৱে 2-3 মাহ ধৰি গেম খেলি আছে, আৰু সিহঁতৰ ইমান জ্ঞান নাথাকে, আইডিয়া নাথাকে গান স্কিনবোৰ উলিয়াবলৈ। তো গাইজ গেৰিনাই আপোনালোকক ইমান বস্তু ফ্ৰীতে দি আছে, আৰু আপোনালোকে এৰি দিব নেকি? আৰু যাক গাইজ বকৱাছ লাগিছে যাব পাৰা, মই মানিছোঁ আপোনালোক অল্ড প্লেয়াৰ হয় আৰু 2 বছৰ 3 বছৰ ধৰি কৰি আছে। তো আপোনালোকক এই ভিডিঅ'টো বৰিং ভিডিঅ'ৰ দৰে লাগিব পাৰে, কিন্তু আপোনালোকে অলপ নতুন বান্দাৰ বিষয়ে ভাবক গাইজ। চ' গাইজ, আৰু মই ইয়াৰ পৰা কাটি দিছোঁ, আৰু মই ইয়াত ক্লিক কৰিছোঁ, আৰু ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰি আপোনাৰ ৰিৱাৰ্ডছ ল'বলৈ মেইন ইম্পৰ্টেণ্ট কিন্তু বিয়াৰ ৰেংক হয় গাইজ, বিয়াৰ ৰেংক। আৰু বিয়াৰ ৰেংক আৰু CS ৰেংক দুয়োটাত আপোনাক হিৰোইক যাব দিছে। আৰু হিৰোইক কাৰ্ডবোৰ পাবলৈ আপোনাক কোনো ধৰণৰ মাষ্টাৰ বা গ্ৰেণ্ড মাষ্টাৰ যাবলৈ দিয়া নাই, যাবলৈ দিছে অকল হিৰোইক। আৰু গাইজ হিৰোইক গ'লেই এই কাৰ্ডবোৰ পাই যাব গাইজ। আহক আৰু এটা মই বস্তু দেখাওঁ। আৰু চাওক গাইজ, 2024 ছিজনৰ মাত্ৰ হিৰোইক যাব লাগে গাইজ 6 বাৰ, মাত্ৰ হিৰোইক, তাকো হিৰোইক। আৰু CS ৰংকটো মাত্ৰ 6 বাৰে যাব লাগে গাইজ। আৰু গাইজ আপোনালোকে যদি 2 বাৰ যায় তেতিয়াহ'লে এই ইমোটটো পাব গাইজ, আৰু যদি 4 বাৰ যায় তেতিয়াহ'লে এই পেৰাচুটটো পাব গাইজ। আৰু যদি আপোনালোকে CS ৰেংক আৰু বিয়াৰ ৰেংকত 3 বাৰ মিলাই কিনে হিৰোইক যায় তেতিয়াহ'লে এই গান স্কিনটো পাব গাইজ। আৰু মইতো কৈছোঁৱে এইটো কোনো নৰ্মেল গান স্কিন নহয়, চ' আপোনালোকে বুজি পাইছে। আৰু যদি আপোনালোকে বিয়াৰতো 6 বাৰ হিৰোইক যায়, আৰু যদি CSতো হিৰোইক যায় 6 বাৰ, তেতিয়াহ'লে টোটেল 12 বাৰ, তেতিয়াহ'লে এই খাতাৰনাক টাইটেলটো পাব গাইজ, যিটো আজিলৈকে কোনেও পোৱা নাই, সেই টাইটেলটো পাব গাইজ। চ' এইদৰে মিছনবোৰ কমপ্লিট কৰে। আৰু বহুতৰ চাগে ৰাগ উঠিছে, ইমান সৰু ভিডিঅ'টো মই ইমান ডাঙৰ কৰিছোঁ। আৰু নতুন প্লেয়াৰবোৰে আৰু আপোনালোকে এক্সপিৰিয়েঞ্চত বুজি পাইছে ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে বুজি পোৱা মানুহ বেয়া নাপায়। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। তো এতিয়া বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই বাই।